বাংলাদেশীক ইয়াত পাৰ পুখুৰী খেলিবলৈ মাতিছো হুজাই থমুৱাৰ লগে লগে নাগৰিকত্ব পাব কাৰ্বি আংলং পাৰ হলে ৰাস্তাটো পাৰ হলে নাগৰিকত্ব নাপায় ইয়াত কি পাৰ পুখুৰী খেলি থাকিব ৰাস্তাটোৰ এফালে বাক্সা তাত নাগৰিকত্ব নাপায় ৰাস্তাটো পাৰ হৈ নলবাৰীত প্ৰৱেশ কৰি দিলে তাত নাগৰিকত্ব পাব কেনেকুৱা পাৰ পুখুৰীৰ খেল খেলিছে এখন এনেকুৱা হঠকাৰী এনেকুৱা বৈষম্যমূলক এনেকুৱা কোলা আইন অসম উত্তৰ পূৰ্বাঞ্চলৰ জনতাই মানি লোৱা নাছিলে মানি নলওঁ স্পষ্ট কথা আৰু চৰকাৰখনৰ সংখ্যাৰ বল আছে কাৰণে যি মন যায় তাকেই কৰিব পাৰিম বুলি যি অহংকাৰত আছে সেই অহংকাৰৰ পতন হ'বলৈ বেছি দিন নালাগে ৰাৱণৰে অহংকাৰ নীতিকিল ৰাৱণ ৰূপী বিজেপিৰ কি অহংকাৰ টিকিব এই অহংকাৰ ইয়াত নচলে এটা কথা স্পষ্ট কা আন্দোলন ৰাজপথৰ সমান্তৰালভাৱে আদালতৰ মজিয়াটো চলি থাকিব এই যদি আঁচনি দি ৰাজনৈতিক দলকেইটাই ইলেকশ্যন জিকি তেওঁলোকে ভাবিছে যে অসমৰ মানুহৰ কাৰ পৰা মন বিচলিত হৈছে নাই হোৱা কা মানি লোৱা নাছিল কা মানি নলয় কেতিয়াও নলয় আৰু এই যুঁজ আদালতৰ মজিয়াটো আমি কঢ়িয়াই লৈ যাম ইতিমধ্যে সমগ্ৰ দেশৰ পৰা 200ৰো অধিক প্ৰতিবেদন আবেদন তাত দাখিল কৰা হৈছে তাৰে 53খন অসম উত্তৰ পূৰ্বাঞ্চলৰ 50খনেই অসমৰ আৰু তাৰো ভিতৰত যিদিনাখন কাখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইন হৈছিলে তাৰ পিছদিনাখনেই সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সংগঠন হিচাপে আমি তাত আবেদন দাখিল কৰিছিলো আমাৰ স্পষ্ট দাবী কাৰ আউটাৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চলক আঁতৰাই ৰাখিব লাগে আৰু আপোনালোকে শুনি ভাল পাব সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিত পতিয়ন গৈ উচ্চতম ন্যায়ালয়ৰ মহামান্য বিচাৰপীঠে এই কথা কৈছে যে অসম আৰু ত্ৰিপুৰাৰ পটভূমি বেলেগ ইয়াত জনগাঁথনি পৰিৱৰ্তনৰ ইতিহাস বেলেগ অসমত এখন চুক্তি আছে অসমত এটা আন্দোলন আছে অসমত 860 গৰাকীকৈ শ্বহীদ আছে গতিকে অসমৰ কথা ত্ৰিপুৰাৰ কথা শুনানি কালতে কিছু সুকীয়াকৈ সময় দি শুনিব লাগিব আৰু এই কথাটোৱে আমাৰ দাবী যে যুক্তিসংগত এই কথাটোৱে আমাৰ আন্দোলনটো যে যুক্তিসংগত আছিল ন্যায়সংগত আছিল সেই প্ৰাসংগিকতাক মান্যতা দিছে আৰু সেই কাৰণে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো যাতে কা বিৰোধী আন্দোলনটো ৰাজপথৰ সমান্তৰালভাৱে আমি আদালতৰ মজিয়ালৈ লৈ যাব পাৰো আৰু তাৰ কাৰণে আপোনালোক আটাইৰে আশীৰ্বাদ অভিভাৱকত্ব কামনা কৰিছো শেষত মই পুনৰ আজিৰ এই পবিত্ৰ দিনটোত আমাৰ মাজৰ পৰা আঁতৰি যোৱা 5 গৰাকীকৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু চৰকাৰক দাবী জনাইছো আপোনালোকে শ্বহীদ ঘোষণা কৰে নে নকৰে এইবিলাক পিছৰ কথা অসমৰ ৰাইজে মানি ললে চেম ষ্টেফৰ্ড ডিজেন্দ্ৰ পাঙিং দীপাঞ্জল দাস এইসকলক অসমৰ ৰাইজে বুকুত স্থান দিলে তাৰ পিছত আৰু চৰকাৰে শ্বহীদ তোমালোকে ঘোষণা কৰাই বা নকৰাই তোমালোকৰ কথাত কোনো কথাত ৰাইজে সহমত প্ৰকাশ নকৰে তেওঁলোক আমাৰ কাৰণে শ্বহীদ সদায় শ্বহীদ কিন্তু যিসকলে জাতিৰ স্বাৰ্থত প্ৰাণ দিছে সেই শ্বহীদসকলৰ পৰিয়ালৰ দায়িত্ব তোমালোকে ল'ব লাগিব কাৰণ তোমালোকে জানা কোন আৰক্ষী বিষয়াৰ নিৰ্দেশত গুলি চলোৱা হৈছিল তোমালোকে জানা আজিলৈকে ব্যৱস্থা নললা তোমালোকে জানা যে কোন আৰক্ষী বিষয়াৰ গুলিত অসমীয়া সন্তানৰ বুকুত হৰকা হৈছিল তোমালোকে জানা কিন্তু ব্যৱস্থা নললা তোমালোকৰ সেই সৎ সাহস নাই কিন্তু যিকেইটা পৰিয়াল আছে সেই পৰিয়ালকেইটাৰ চকুলোৰটো মূল্য বুজিব লাগিব খিলঞ্জিয়াৰ হৈ কাম কৰিম বুলি কয় এই 5 গৰাকী কি খিলঞ্জিয়া নহয় নেকি আমি দাবী জনাইছো কা বিৰোধী আন্দোলনৰ 5 গৰাকী শ্বহীদৰ পৰিয়ালক এককালীন